সুধাকণ্ঠৰ জন্ম শতবৰ্ষ সংগীত সূৰ্যগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে ৰাজ্যবাসী। আমি যেহেতু আপোনালোকক দেখুৱাইছিলোঁ জালুকবাৰীস্থিত সমাধি ক্ষেত্ৰৰ পৰা পোনপটীয়াকৈ আমি তাত আপোনালোকক লৈ গৈছোঁ সমাধি ক্ষেত্ৰলৈ। যিহেতু খন্তেক সময়ৰ পূৰ্বতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈছিলগৈ, শিক্ষামন্ত্ৰী ডক্টৰ ৰমেশ বেগ উপস্থিত হৈছিলগৈ। আজি কেইবাটাও কাৰ্যসূচী ৰূপায়ণ কৰিছে। গছপুলি ৰোপণৰ পূৰ্বে বন্তি প্ৰজ্বলন আৰু তাৰ পূৰ্বে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছিল তেওঁৰ প্ৰতিমূৰ্তিত, আৰু তাৰ পাছতেই এই কাৰ্যসূচী ৰূপায়ণ কৰা দেখিবলৈ পোৱা গৈছে। পোনপটীয়াকৈ আমি লৈ গৈছোঁ আপোনালোকক জালুকবাৰীস্থিত সমাধি ক্ষেত্ৰলৈ। ধন্যবাদ জনাইছোঁ লুইতকৰ ৰুদ্ৰ বৰুৱা ৰাজ্যিক সংগীত মহাবিদ্যালয়ৰ অংশগ্ৰহণকাৰীসকল। তেওঁলোক আছিল বিৰাজ বড়ো, ছাইদুৰ ৰহমান, কল্যাণ শইকীয়া, ধীৰাজজ্যোতি ডেকা, মহেশ প্ৰসাদ শৰ্মা, নয়ন কল্যাণ। আৰু সুধাকণ্ঠৰ জন্ম শতবৰ্ষৰ উপলক্ষে এয়া আপোনালোকক আমি দেখুৱাইছোঁ। এফালে দেখুৱাইছোঁ সোঁফালৰ উইণ্ডোত জালুকবাৰীস্থিত সমাধি ক্ষেত্ৰৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পৰা পৰিৱেশ, আৰু আপোনালোকক বাওঁফালৰ উইণ্ডোত আমি ইয়াৰ পৰিৱেশ দেখুৱাইছোঁ। কলাক্ষেত্ৰত আজি যিহেতু কাৰ্যসূচী ৰূপায়ণ কৰিছে জন্ম শতবৰ্ষৰ উপলক্ষে, সুধাকণ্ঠগৰাকীৰ জন্ম শতবৰ্ষৰ উপলক্ষে ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসে কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু কেইবাটাও কাৰ্যসূচী হাতত লৈছে। গতিকে আমি আপোনালোকক দিনটোৰ যি কাৰ্যসূচীসমূহ পোনপটীয়াকৈ দেখুৱাই যোৱাৰ চেষ্টা কৰিম। ভূপেনদাৰ গানৰ সুৰ বিন্যাসত আজি মুগ্ধ হৈছে অতীত, বৰ্তমানৰ ভৱিষ্যত। আস্থাহীনতাৰ বিপৰীতে গভীৰ আস্থাৰ গান আজি পুনৰবাৰ বাজি উঠিছে চৌদিশে। এগৰাকী ভাৰত ৰত্নৰ অনন্য অৱদানেৰে চহকী অসমীয়া কৃষ্টি সংস্কৃতিৰ এখন ক্ষেত্ৰ। তেওঁ ক্ষেত্ৰখনত যিখিনি অৱদান আগবঢ়াই থৈ গৈছিল সেইখিনি আচলতে সকলোৰে শিৰে শিৰে প্ৰবাহিত হৈ আছে। সুধাকণ্ঠৰ মহানিৰ্বাণ কোনো কালেই মানি ল'ব নোৱাৰা এটা সত্য। জীৱন সাগৰত সাঁতুৰি অগণন গুণমুগ্ধক তেওঁ এদিন কন্দুৱাই থৈ গুচি গৈছিল। আৰু এগৰাকী সাহিত্য আৰু সংস্কৃতিৰ ক্ষেত্ৰত ডক্টৰ হাজৰিকা অসমকে ধৰি দেশ বিদেশতো বহুলভাৱে সমাদৃত আৰু সন্মানিত হৈছে। অসমৰ সৰ্বোচ্চ অসামৰিক সন্মান অসম ৰত্ন, ভাৰতৰ সাংস্কৃতিক জগতৰ উল্লেখনীয় সংগীত নাটক একাডেমী বঁটাৰ উপৰিও তেখেতে 1992 চনত ভাৰতৰ চলচ্চিত্ৰৰ সৰ্বোচ্চ সন্মান দাদা চাহেব ফাল্কে বঁটাও লাভ কৰিছিল। ডক্টৰ হাজৰিকাই 1993 চনত শিৱসাগৰত অনুষ্ঠিত অসম সাহিত্য সভাৰ 59তম অধিৱেশনৰ সভাপতিত্ব কৰিছিল। সংগীত নাটক একাডেমীৰ চেয়াৰমেন পদ লাভ কৰোঁতে হাজৰিকা প্ৰথমগৰাকী অসমীয়া ব্যক্তি। তেখেতে আগবঢ়োৱা অৱদানৰ বাবে ভাৰত চৰকাৰে 2019 চনত তেখেতক মৰণোত্তৰভাৱে ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন প্ৰদান কৰিছিল। সুধাকণ্ঠ নামেৰে পৰিচিত ডক্টৰ ভূপেন হাজৰিকাৰ কেৱল অসমতেই নহয়, পশ্চিমবংগ আৰু ভাৰতৰ অন্যান্য প্ৰদেশৰ বাহিৰেও অৰ্থাৎ ক'ব লাগিব বিশ্বতেই এগৰাকী জনপ্ৰিয় শিল্পীৰূপে খ্যাতি লাভ কৰিছিল। আৰু আমি আপোনালোকক আজি দিনটোত কৈছোঁ ইতিমধ্যে সুধাকণ্ঠৰ জন্ম শতবৰ্ষৰ বাবে যি কাৰ্যসূচী ৰূপায়ণ কৰিছে সেই কাৰ্যসূচী দেখুৱাই যাম। জালুকবাৰীস্থিত সমাধি ক্ষেত্ৰলৈ আমি পোনপটীয়াকৈ পুনৰ লৈ গৈছোঁ। আজিৰ এই পবিত্ৰ মুহূৰ্তত সমবেত হোৱা পৰম শ্ৰদ্ধাৰ ৰাইজ, জয়তে আপোনালোক সকলোকে মই মোৰ আন্তৰিক শ্ৰদ্ধা আৰু সম্ভাষণ জ্ঞাপন কৰিছোঁ। ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকাদেৱ হৈছে এক সাগৰৰ দৰে বিশাল, আকাশৰ দৰে উদাৰ আৰু পানীৰ দৰে স্বচ্ছ ব্যক্তিত্ব। সংগীতৰ পৰা সাহিত্যলৈ, গণসংযোগৰ পৰা চলচ্চিত্ৰলৈ বিশাল পৰিধিৰে ব্যাপ্ত এক মহাজীৱন। তেখেতৰ গানত আমি আমাৰ সমাজখনৰে প্ৰতিচ্ছবি দেখোঁ,
প্ৰতিবিম্বিত হয় জনজীৱনৰ সুৰ। বেলাত সদৃশ বহু গীতৰ মাজেৰে তেওঁ একোটা কাহিনী সুন্দৰভাৱে সুৰত সজাইছে। কিছুমান গীত আকৌ একোখন উপন্যাসৰ দৰে মহাবাহু ব্ৰহ্মপুত্ৰ গীতটি যেন অসমৰ ইতিহাস। তেখেতে গীতৰ মাজেৰে সমন্বয়ৰ যি বাৰ্তা বিলালে সেয়া উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিটো জনগোষ্ঠীকেই সামৰি ল'লে। লাগিলে সেয়া খাচী গৰখীয়াৰ সুৰত গোৱা তোমাৰ উশাহ কহুৱা কোমলেই হওক অথবা অন্য বেলেগ গীতেই হওক, যিটো গীতৰ সুৰ পিছলৈ আত্মাৰামৰ দৰে ছবিত আৰোপত সংযুত হৈছিল নেনো মে দৰ্পণ হে দৰ্পণ মে কৈ শীৰ্ষক গীতটি। অৰুণাচলৰ এক জনগোষ্ঠীৰ লোকসংগীতৰ আধাৰত অৰুণাচল প্ৰদেশৰ চৰকাৰৰ প্ৰযোজনাত 1976 চনত নিৰ্মিত মেৰা ধৰম মেৰী মা চলচ্চিত্ৰখনত ব্যৱহৃত অৰুণ কিৰণ চিছ ভূষণ গীতটি সৃষ্টি কৰা হৈছিল। এই গীতটি অৰুণাচলৰ ৰাজ্যিক সংগীত হিচাপে স্বীকৃত। যিদৰে বাংলাদেশত ৰাষ্ট্ৰীয় সংগীতৰ পিছতে স্থান দিয়া হয় ভূপেন হাজৰিকা ৰচিত জয় জয় নৱজাত বাংলাদেশ শীৰ্ষক গীতটিক। সমাজৰ নিম্ন স্তৰৰ শোষিত বঞ্চিত মানুহৰ গীত গাই জীৱন সম্পৰ্কে মানুহক জগাই যোৱা ভূপেন দাই সমগ্ৰ জীৱন মানৱতাৰ গীত গালে। সেয়েহে মানুহে মানুহৰ বাবে গীতটিৰ বাংলা সংস্কৰণটোক বিবিচিয়ে শতিকাৰ শ্ৰেষ্ঠ গীতৰ তালিকাত স্থান দিছে। বজ্ৰৰ কণ্ঠৰে ধুমুহাৰ শক্তিৰে গীত গাই কপাম দিগন্ত বুলি কোৱা এই মানুহজনেই পল ৰবচনৰ অল্ড মেন ৰিভাৰৰ আৰ্হিত ব্ৰহ্মপুত্ৰক এক প্ৰতিবাদী সত্তা হিচাপে লৈ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলক পৃথিৱীক চিনাকি কৰাই দিছিল গীতৰ মাজেৰে। জীৱনৰ প্ৰতিটো স্তৰকে মানুহৰ সকলো ধৰণৰ অনুভূতিকে গীতেৰে স্পৰ্শ কৰা মানুহজনৰ চিন্তাৰ বিস্তৃতিক আমি সাধাৰণ মানুহে স্পৰ্শ কৰিব নোৱাৰা চিন্তাৰ বাহিৰত এই অতি মানৱীয় সৃষ্টিৰ শক্তিৰে মহিয়ান মানুহজনৰ সকলো কৰ্মৰ গৱেষণা নিশ্চিতভাৱে হ'ব লাগে।